हेलो माय डियर फ्रेंड्स नुरुल आलम नाजो यूट्यूब चेनेलर एटी नतुन भिडिओले आपनालोকক आंतरिक स्वागतम जानाइछु। आजिर भिडिओर विषयबस्तु হৈছে 2022 চনত অনুষ্ঠিত পেপাৰ 5 মানে যেটো ড্ৰাইভাৰৰ পোষ্ট আছিল সেই পত্তিৰ এই সিৰিজৰ যেটো কোৱেশ্চন পেপাৰ আছিল তাৰ প্ৰথম 40টা প্ৰশ্ন আমি ইয়াত আলোচনা কৰি লৈছো আৰু এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ হয়। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব আৰু কেনে ধৰণৰ প্ৰশ্ন এই বছৰ হোৱাৰ সম্ভাৱনা আছে যদি আপুনি 2022 চনৰ প্ৰশ্নকাকত চাই অলপ হলে আপোনাৰ এটা অনুমান হ'ব আপোনালোকে এই বিষয়ে এটা সম্যক ধাৰণা এটা লাভ কৰিব পাৰিব। ইয়াত সৰ্বমুঠ প্ৰশ্ন আছিল 100টাৰ প্ৰথম 40টা প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো আৰু দ্বিতীয় খণ্ডত আমি ইয়াৰ বাকি প্ৰশ্নসমূহ দিবৰ কাৰণে প্ৰয়াস কৰিম। আহকচোন বাৰু আজিৰ যিখিনি বিষয়বস্তু আছে ইয়াৰ জিকে খণ্ডৰ SLRC 2022 পেপাৰ 5 ইয়াত কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 to 40 লৈকে দিয়া আছে আৰু এটো ড্ৰাইভাৰ পোষ্টৰ যেটো এক্সাম হৈছিল তাৰে প্ৰশ্নকাকত হয়। আহকচোন বাৰু প্ৰশ্ন উত্তৰখিনি জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছিল which city will host the 2024 Summer Olympics। তেতিয়ালৈকে সামাৰ অলিম্পিক হোৱা নাছিল 2022 ত হেইবাৰ ইয়াত এই বাক্যটো ফিউচাৰ টেন্সৰ আছিল ক'ত অনুষ্ঠিত হ'ব 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন চহৰত অনুষ্ঠিত হ'ব। ইয়াত আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব পেৰিছত অনুষ্ঠিত হৈছিল। আমি নিশ্চয় জানো যে 2024 চনৰ 26 জুলাইৰ পৰা 11 আগষ্ট 2024 লৈকে পেৰিছত 2024 চনৰ অলিম্পিক খেল অনুষ্ঠিত হ'ল। ভাৰতে সৰ্বমুঠ 6টা পদকৰ সৈতে 71 নম্বৰ স্থানত আছে। গতিকে আমি 1 নম্বৰটো আমি গম পালো। দ্বিতীয় প্ৰশ্ন আগবাঢ়িছো। মানিলা ইজ দ্য ক্যাপিটেল অফ হুইচ কান্ট্ৰি। মানিলা কোনখন দেশৰ ৰাজধানী চহৰ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফিলিপাইনছ। ফিলিপাইনছ দেশৰ ৰাজধানীৰ চহৰ হৈছে মানিলা। লোটাছ টেম্পল ইজ সিটুয়েটেড ইন লোটাছ টেম্পলটি ক'ত অৱস্থিত ইয়াৰ শুদ্ধ বিকল্প হ'ব নতুন দিল্লী নিউ দিল্লী। হুইচ অফ দ্য ফলোইং ইজ এ আউটপুট ডিভাইস ফৰ এ কম্পিউটাৰ। নিম্নলিখিতসমূহৰ ভিতৰত কম্পিউটাৰ এটা আউটপুট সঁজুলি কোনটো ইয়াৰ কোনটো আউটপুট হয় মাউস স্পিকাৰ মাইক্ৰোফোন আৰু কিবোৰ্ড ইয়াৰ শুদ্ধ উত্তৰটি হ'ব স্পিকাৰ। হুইচ অফ দ্য ফলোইং মাউণ্টেইন ৰেঞ্জ ইজ জিঅলজিক্যালি কনসিডাৰ্ড দ্য ওল্ডেষ্ট। নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়। ইয়াত বিকল্প যিখিনি দিয়া আছে পীৰপঞ্জাল পৰ্বতমালা বিন্ধ্য পৰ্বতমালা আৰাৱলী পৰ্বতমালা আৰু পশ্চিম ঘাট ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আৰাৱলী পৰ্বতমালা হৈছে ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি পৰ্বতমালা হয়। পৰৱৰ্তী প্ৰশ্ন which one amongst the following is the southernmost river in India। নিম্নলিখিত কোনটো নদী একেবাৰে দক্ষিণ ভাৰতত অৱস্থিত কাবেৰী গোদাবৰী নৰ্মদাৰ মহানদী আৰু শুদ্ধ উত্তৰটো হ'ব গোদাবৰী। আৰু কেতিয়াবা চাব যে এই প্ৰশ্নসমূহ কেতিয়াবা আমাৰ হয়তো ইয়াত অন্যটা একেবাৰে দক্ষিণ প্ৰান্তে থাকিব পাৰে কিন্তু আমি সদায় চাব লাগিব সেই প্ৰশ্নত কি বিকল্প আছে তাৰ ওপৰত ভিত্তি কৰি আমি প্ৰশ্ন উত্তৰটো ক'ব লাগিব। পৰৱৰ্তী প্ৰশ্ন in which part do plants produce their food। কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব লিভ। গছে নিজৰ পাতত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ খাদ্য প্ৰস্তুত কৰে যেটো ফটোসিনথেসিস বুলি কোৱা হয় ইংৰাজীত অসমীয়াত ক'লে সালোক সংশ্লেষণ আৰু এই প্ৰচেছটো ক'ত হয় গছৰ পাতত সম্পন্ন হয়। An adult human being has a normal body temperature in the range of পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে 36.1 ডিগ্ৰী সেলসিয়াস to 37.1 ডিগ্ৰী সেলসিয়াস। এইটো প্ৰশ্নত দিয়া প্ৰশ্ন বিকল্পসমূহ দিয়া হৈছে গতিকে এই শুদ্ধ। আপুনি যদি ইণ্টাৰনেটত চেক কৰে তেন্তে 30 এই যেটো ইয়াতে দিয়া আছে ইয়াত 37.2 ডিগ্ৰী সেলসিয়াস পাব আপুনি। গতিকে আমি যেটো উত্তৰ মানে দিয়া আছে বিকল্প দিয়া তাৰ ওপৰত ভিত্তি কৰি আমি উত্তৰ দিব। পৰৱৰ্তী প্ৰশ্ন which of the following geometric shapes doesn't have parallel sides। নিম্নলিখিত কোনটো জিওমেট্ৰিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায় ৰম্বাস বৰ্গ পঞ্চভুজ আৰু সামন্তৰিক। ইয়াত চাওক পেণ্টাগনটোৰ কিনাই সমান্তৰাল বাহু নাই ইয়াত আমি চাই লবার ফটোত এইটো হৈছে স্কোয়াৰ ইয়াৰ কি আছে সমান্তৰাল বাহু পোৱা যায় এইটোৰ এইটোৰ লগত মিল আছে এইটোৰ এইটোৰ লগত মিল আছে এইটোৰ ইয়াৰ লগত মিল আছে এইটো সামন্তৰিক এইটো ৰম্বাস হয় ইয়াৰ কি আছে বিপৰীত এইটো আৰু এইটো মিল আছে এইটো আৰু এইটো মিল আছে কিন্তু ইয়াতে মানে এটা আনটোৰ
সমান্তৰাল নহয়, এইটো কোনটোৰে কোনটোৰ লগত সমান্তৰাল নহয়, গতিকে আমাৰ কি হ'ব এই পঞ্চভুজ যিটো আছে পেণ্টাগন এয়া শুদ্ধ উত্তৰ হয়। প্ৰশ্নত বাৰু এইখিনি আপোনাৰ ছবি দিয়া নাথাকে, মই আপোনালোকৰ আলোচনাৰ বাবেহে ফটোখিনি ইয়াতে সংযোগ কৰিছোঁ। কুৱেশ্যন নম্বৰ 10, হুইচ অফ দ্য ফলোয়িং ইজ নট এন অলিম্পিক ছুইমিং ইভেণ্ট। অলিম্পিক সাঁতোৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? বাটাৰফ্লাই, বেকষ্ট্ৰক, ব্ৰেষ্টষ্ট্ৰক এণ্ড বেকষ্ট্ৰক। এই ব্ৰেকষ্ট্ৰক বুলি সাঁতোৰ কোনো বিভাগ নাই। আচলতে অলিম্পিকত 4 ধৰণৰ সাঁতোৰ প্ৰতিযোগিতা হয়, তাৰ ভিতৰত আৰু এটা আছে ফ্ৰী ষ্টাইল। এই তিনিটা হ'ব বাটাৰফ্লাই, বেকষ্ট্ৰক, ব্ৰেষ্টষ্ট্ৰক আৰু ফ্ৰী ষ্টাইল। এই 4টা হৈছে অলিম্পিকত যিখিনি সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় তাৰে বিভাগসমূহ হয়। কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং বাৰ্ডছ বিল্ডছ ইটছ নেষ্ট ইন ট্ৰী হলোজ। নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খুৰুঙত বাঁহ সাজে? বিকল্প দিছে ধনেশ, বগলী, শগুন, ঈগল, আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব হৰ্ণবিল। ধনেশ পক্ষীয়ে কি কৰে? গছৰ খুৰুঙত বাঁহ সাজায়। হৰ্ণবিল ইজ দ্য ষ্টেট বাৰ্ড অফ অৰুণাচল প্ৰদেশ এণ্ড কেৰালা। কুৱেশ্যন নম্বৰ 12, হুইচ অফ দ্য ফলোয়িং ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় পশু হয়? আমি নিশ্চয় জানো বাঘ, গতিকে এটা ওৱান হৰ্ণ ৰাইনো, এশিঙীয়া গড় এইটো নহয়, এছিয়াটিক লায়ন নহয়, নীলগাই নহয়, গতিকে আমাৰ যিটো দি আছে অপশ্যন টাইগাৰ থকা সেয়ে। হু ইজ কনচিডাৰ্ড এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া। কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ মানৱ হিচাপে গণ্য কৰা হয়? উত্তৰ হৈছে চৰ্দাৰ বল্লভভাই পেটেল। আৰু তেখেতৰ যিটো ষ্টেচু মূৰ্তি স্থাপন কৰিছে গুজৰাটত, আৰু তেখেতৰ জন্মদিন 31 অক্টোবৰটো কি কৰা হয়? নেশ্যনেল ইউনিটি ডে, ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 14, হু ইজ ন'ন এজ মিছাইল মেন অফ ইণ্ডিয়া। কোনগৰাকী ব্যক্তিক ভাৰতৰ মিছাইল মেন বা মিছাইল মানৱ হিচাপে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰ আমি নিশ্চয় সকলোৱে জানো, ডক্টৰ APJ আব্দুল কালাম। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, হুইচ এমং দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ইউনিট অফ কম্পিউটাৰ ষ্ট'ৰেজ। নিম্নলিখিতসমূহৰ কোনটো কম্পিউটাৰ ষ্ট'ৰেজৰ বা মেমৰিৰ সৰ্ববৃহৎ একক? ইয়াত চাওক যিখিনি বিকল্প দি আছে তাৰ যিটো TB টেৰাবাইট, ই হৈছে আটাইতকৈ মানে বৃহত্তম মেমৰি ইয়াত যিখিনি উল্লেখ আছে তাৰ ভিতৰত। অন এভৰি ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া দ্য প্ৰাইম মিনিষ্টাৰ এড্ৰেছেছ দ্য নেশ্যন ফ্ৰম। ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? প্ৰথম হৈছে ইণ্ডিপেণ্ডেন্স ডে প্ৰত্যেক বছৰে পালন কৰা হয় 15 আগষ্ট তাৰিখে। সেই দিনটোত প্ৰধানমন্ত্ৰীয়ে ক'ৰ পৰা দেশবাসীক সম্বোধন কৰে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লালকিল্লা, ৰেড ফৰ্ট। অপশ্যন এ শুদ্ধ উত্তৰ হয়। দ্য ফাৰ্ষ্ট এলবাম অফ জুবিন গাৰ্গ ৱাজ। জুবিন গাৰ্গৰ প্ৰথম এলবামটোৰ শীৰ্ষক কি আছিল, নাম কি আছিল? শুদ্ধ উত্তৰটি হ'ব অনামিকা। প্ৰথম এলবামৰ নাম আছিল অনামিকা। ৰাজ তৰংগিনী ৱাজ ৰিটেন বাই। ৰাজ তৰংগিনী গ্ৰন্থৰ ৰচয়িতা কোন? ইয়াৰ আমাৰ বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব কলহন। অপশ্যন ডি শুদ্ধ উত্তৰ হয়। Question number 19, which of the following is the name of the optical telescope in space? নিম্নলিখিতসমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাবল স্পেচ টেলিস্কোপ। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়, হাবল স্পেচ টেলিস্কোপ। Question number 20, the Battle of Saraighat was fought between Lasit Borphukan and লাচিত বৰফুকন শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু কাৰ মাজত হৈছিল? ৰামসিংহ বা ৰাম সিং। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ। এনেকৈ দিয়া আছিল বিকল্পটি, গতিকে আপোনাৰ বাবে সেইটোৱে কৈছোঁ, প্ৰশ্নত উল্লেখ কৰাৰ ধৰণে ইয়াতে উল্লেখ কৰা হৈছে। কুৱেশ্যন নম্বৰ 20, হু এমং দ্য ফলোয়িং ইনিচিয়েটেড দিন-ই-ইলাহী। নিম্নলিখিতসমূহৰ কোনে দিন-ই-ইলাহী প্ৰৱৰ্তন কৰিছিল? বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব মোগল সম্ৰাট আকবৰে দিন-ই-ইলাহীৰ প্ৰচাৰ কৰিছিল। Question number 22, which of the following is not a union territory? নিম্নলিখিতসমূহৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? আমি নিশ্চয় সকলোৱে জানো ভাৰতত বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা 8টা। ইয়াৰে পুডুচেৰী, লাডাখ, চণ্ডীগড় এই তিনিটা কি হয়? কেন্দ্ৰীয় শাসিত অঞ্চল হয়। কোডাই কানালটো কি নহয়? ই কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। পৰৱৰ্তী প্ৰশ্ন, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন বিটুইন। কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াত দিয়া আমাক যিখিনি বিকল্প তাৰ শুদ্ধ বিকল্প হ'ব ব্ৰিটিছ আৰু ব্ৰহ্মদেশ। আৰু এই ইয়াণ্ডাবু চুক্তি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 24, অভিজ্ঞান শকুন্তলম আ সংস্কৃত প্লে ৰিটেন বাই। সংস্কৃত নাট অভিজ্ঞান শকুন্তলমৰ ৰচয়িতা কোন হয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কালিদাস। The special
দ্য স্পেচিয়েল কেৰেক্টাৰিষ্টিক্স অফ এনুৱেল জোনবিল মেলা ইজ বাৰ্ষিক জোনবিল মেলাৰ বৈশিষ্ট্য হৈছে ইয়াত কি আছে বিনিময় প্ৰথা আছে বাৰ্টাৰ ছিষ্টেম আছে হেয়া হৈছে ইয়াৰ বৈশিষ্ট্য হয় এই জোনবিল মেলা মৰিগাঁও জিলাত অনুষ্ঠিত হয় এইটো এটা তিৱা সম্প্ৰদায়ৰ লোকৰ মাজত অনুষ্ঠিত হয় দয়াং বেলগুৰি জোনবিল নামৰ এখন ঠাইত এই বিনিময় প্ৰথাৰ এইটো জোনবিল মেলা অনুষ্ঠিত হয় এইটো মাঘ বিহুৰ উইকেণ্ডত হয় পৰৱৰ্তী প্ৰশ্ন দ্য ষ্টেট বাৰ্ড অফ আছাম ইজ অসমৰ ৰাজ্যিক পক্ষী কি অসমৰ ৰাজ্যিক পক্ষী নিশ্চয় আমি সকলোৱে জানো এয়া হৈছে দেওহা হোৱাইট উইংড উড ডাক Question number 27. The Umananda temple is situated on the hilltop of Umananda Mandir কোন পাহাৰত অৱস্থিত উমানন্দ হৈছে ভস্মাচল পাহাৰত অৱস্থিত অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় Question number 28. The ancient Indian physician known as the father of surgery was অস্ত্ৰোপচাৰৰ পিতৃ বুলি জনাজাত ভাৰতীয় চিকিৎসক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব হুশ্ৰুত অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় Question number 29. How many schedules are there in the Indian Constitution? ভাৰতীয় সংবিধানত কিমান সংখ্যক অনুসূচী আছে শুদ্ধ উত্তৰটি হ'ব 12 ভাৰতীয় সংবিধানত বৰ্তমান 12টা অনুসূচী আছে Question number 30. The foxtail orchid is the state flower of কোন ৰাজ্যৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল ইয়াত চাওক বিকল্প দি আছে অৰুণাচল প্ৰদেশ ত্ৰিপুৰা মণিপুৰ আৰু ছিকিম ইয়াত এইটো প্ৰদেশ হ'ব লাগিছিল এই বিকল্পসমূহৰ ভিতৰত ফক্সটেইল অৰ্কিড অসমৰ হয় কপৌ ফুলটো অসমৰ হয় কিন্তু ইয়াত যেটো অসম নাই ইয়াৰ তেন্তে উত্তৰটি হ'ব অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল 31 World War II was fought by two opposite power blocks called যি দুই বিপৰীত শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল সেই শক্তিদ্বয়ক কি বুলি কোৱা হয় সেই শক্তিদ্বয়ক এক্সিছ এণ্ড এলাইড বুলি কোৱা হয় ইয়াত চাওক কি সেই দুটা গ্ৰুপ কোন কোন আছিল আমি নিশ্চয়কৈ জানো যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 1939 আৰম্ভ হৈ 1945 চনত সামৰি পৰিছিল এই যুদ্ধ চলা সময়ত কি হৈছিল দুটা গুট হৈছিল এটা হৈছে এলাইড পাৱাৰ বুলি কোৱা হয় লেড বাই গ্ৰেট ব্ৰিটেইন USA এণ্ড দ্য সোভিয়েট ইউনিয়ন আৰু এক্সিছ পাৱাৰ তাত কোন কোন আছিল জাৰ্মানী ইটালী আৰু ফ্ৰান্স পৰৱৰ্তী প্ৰশ্ন A major oil field accident took place recently at 2022 কাৰণে এটা কাৰেণ্ট এফেয়াৰ্ছ আছিল কোন স্থানত হেহতীয়াকৈ এক গুৰুতৰ তৈল ক্ষেত্ৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব বাগজান আৰু ইয়াত তিনচুকীয়া জিলাৰ অন্তৰ্গত হয় আৰু এই ঘটনা সংঘটিত হৈছিল 2020 চনৰ 27 মে তাৰিখে The real name of বীৰ চিলাৰায় was বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল শুদ্ধ উত্তৰ হ'ব শুক্লধ্বজ টুসু পূজা is an important festival of the টুসু পূজা কোন জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ উৎসৱ ইয়াৰ শুদ্ধ উত্তৰটি ইয়াত হ'ব অসমৰ চাহ জনজাতিৰ লোকসকলে টুসু পূজা বা টুসু উৎসৱ পালন কৰে Question number 35 In which of the following places mask making is predominantly practiced নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা বা মাস্ক মেকিং কাৰ্য প্ৰধানতৰে চৰ্চা কৰা হয় ইয়াত যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব মাজুলী Question number 36 Poki is the name of ancestral home of Poki কোন গৰাকী ব্যক্তিৰ উপৰিপুৰুষক বাসভৱনৰ নাম হয় ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা এই পকি ঘৰটি ক'ত আছে তেজপুৰত আছে Question number 37 Which of the following is located at Sibsagar নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰত অৱস্থিত ইয়াত চাওক ৰংঘৰটো হে শুদ্ধ উত্তৰ হ'ব গতিকে আমাৰ অপশন সি শুদ্ধ উত্তৰ হেতে পৰৱৰ্তী প্ৰশ্ন In which state of India does the Barak river originate ভাৰতৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মণিপুৰ ৰাজ্যত অৱস্থিত The Barak river rises from the Manipur hills south of Mao in Senapati district of Manipur মণিপুৰৰ সেনাপতি ডিষ্ট্ৰিক্টৰ পৰা এই নদী যেটো আছে বৰাক নদী এয়া উৎপত্তি হৈছে Question number 39 The from which of the following communities is Haidang Git associated with Haidang Git নিম্নলিখিত কোনটো জনগোষ্ঠীৰ সৈতে জড়িত
দেউৰী সোণোৱাল কছাৰী তিৱা আৰু কাৰ্বি শুদ্ধ উত্তৰ হ'ব সোণোৱাল কছাৰী কুৱেশ্যন নম্বৰ 40 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন আচাৰিকান্দি ভিলেজ ইন ইণ্ডিয়া ইজ ফেমাছ ফৰ অসমৰ আচাৰিকান্দি ভিলেজ গাঁও নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত শুদ্ধ উত্তৰটি হ'ব টেৰাকোটা ইণ্ডাষ্ট্ৰী টেৰাকোটা শিল্পৰ বাবে অসমৰ মানে ধুবুৰী জিলাৰ আচাৰিকান্দি ঠাইডোখৰ বেছি ফেমাছ হয় মৰমৰ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টি কেনে পালে আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ কমেণ্টৰ আৰু লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যুগুত কৰাত বাৰুকৈ উৎসাহিত কৰে সেইবাবে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব লাইক কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আপোনালোকৰ বিনম্ৰ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক জনাইছোঁ অশেষ ধন্যবাদ